আজি আমি উপস্থিত আছোঁ শিৱদাস তালুকদাৰ, সকলোৱে পৰিচিত সেনেকুৱা প্ৰেছৰ স্বত্বাধিকাৰী আৰু তেওঁৰে সুপুত্ৰ এই জীৱনজ্যোতি তালুকদাৰ আজি যুগ্ম জীৱনৰ আৰম্ভণি। বিয়া যিহেতু হৈ গ'ল, আজি ৰিচিপশ্যন পাৰ্টি আৰু এয়া মৰম লগা কইনা পল্লৱী ন। বাকী আজি অতিথি আপ্যায়নৰ বাবে আমাক যিহেতু নিমন্ত্ৰণ কৰিলে, তাৰ বাবে জীৱনজ্যোতি পৰিয়ালৰ সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। আৰু কোৱাচোন কেনেকুৱা কি আমাৰ যিখিনি কাম বা কেনেকুৱা? আমিতো দেখিয়ে আছোঁ গোটেই ডিগবৈত তেওঁৰে ৰাজত্ব হৈ আছে এতিয়া। ভাল লাগে অসমীয়া কোনোবাই এনেকুৱা মানে পদক্ষেপ আগত ল'লে। আমি বিনিতাবাকে প্ৰথমতেই ঠিক কৰিছোঁ যে আমাৰ বিয়াত তেওঁৱে কৰিব বুলি। সেইটোৱে খুব ভাল বহুত লাগিলে। ধন্যবাদ, বহুত কম সময়ত কৰি দিলে। তাকে যিমানখিনি পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিছোঁ। অসমীয়া আমাৰ মহিলা যুৱতীসকল যিহেতু পঢ়িও আছে কিছুমান, তেওঁলোকৰো কিবা এটা সংস্থাপনক সেইটোৱে বিচাৰোঁ। আৰু তোমালোকৰ যুগ্ম জীৱনৰ খুব ভালকৈ যাওক তাকে বিচাৰোঁ। ধন্যবাদ।